Yes. Good evening, dear students. তোমালোকৰ আজি 12 সায়েন্সৰ অৰ্গেনিক কেমিষ্ট্ৰি ফাৰ্ষ্ট চেপ্টাৰটো যিটো তোমালোকৰ হেলো এলকেন আৰু হেলো এন আছিল ন, এই চেপ্টাৰটো মই এটা ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰিবলৈ গৈছোঁ। আৰু টপিকটোৰ নাম হৈছে তুমি চোৱা নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন এণ্ড ইটছ মেকানিজম। এইটো বিষয়ে ডিছকাছ কৰিম, তোমালোকে ভালদৰে চোৱাচোন কেনেদৰে হয় আৰু ভাল পাবা। তোমালোকে ভালদৰে চোৱা, মন দি প্ৰথমৰ পৰা ভালদৰে মন দি চোৱা, ভাল পাবা। আমি খুব একদম মানে প্ৰিলিমিনাৰী ষ্টেজৰ পৰা যাম, গোটেই বস্তুবিলাক তোমালোকক এটা এটাকৈ ডিছকাছ কৰাম আৰু তুমি আৰম্ভণিৰ পৰা চাই যোৱা। লেটছ সি। চেপ্টাৰ নেম ইজ হেলো এলকেন এণ্ড হেলো ৰিং। ক্লাছ 12ৰ কাৰণে, 12 সায়েন্সৰ বাবে তোমালোকৰ ক্লাছ 12 সায়েন্সৰ বাবে। এতিয়া ফাৰ্ষ্টটো হৈছে নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন এণ্ড ইটছ মেকানিজম। এটা সদায় মন কৰিবা যে আমি টপিকটো হৈছে নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন। এটা নিউক্লিঅফিলিক শব্দটো তুমি আঁতৰাই দিয়া। Before discussing nucleophilic substitution reaction, you have to understand what do you mean by substitution reaction. Substitution reaction to মানে কি হেতু তুমি বুজি পাব লাগিব আৰু বুজি পালেহে তুমি পিছৰখিনি আমি accordingly কি হৈ যাব বুজি পাই যাবা। না চোৱাচোন বাৰু, the substitution reaction কি? The substitution reaction is a reaction where saturated hydrocarbon react with halogen gases. Saturated hydrocarbon react with halogen gases and form substituted compound. One example is it is suppose etu amar ki ase, etu amar single bond, sab single bond swa et sab single bond aru etu ami ধৰিলে hydrogen ase amar ekhini hydrogen ase aru etu tumi ethane নাম দিলাই কিটা এই ইতিয়া এই যেটো ইথেন এটো saturated hydrocarbon আন এটা নাম তোমালকে এলকেন বুলি সবেই জানা। গলে ই কি কৰিছে, সাপোজ হেলোজেন গ্যাস আমি ক্লোৰিন লম, ক্লোৰিনৰ লগত ৰিঅ্যাকশন কৰিছে প্ৰেজেন্স অফ ডিফিউজ সানলাইট। এটো ইউভি লাইট বুলি ক'ব পাৰা। ইউভি লাইট বিলাক লাইট ৰে পাৰ্টিকলছ বিলাকক আমি ফটোন কওঁ, যেটো ইউভি লাইট আহে তাত ফটোন বিলাক আহে আৰু কেনেকৈ প্ৰত্যেকৰ লগত এই এনাৰ্জিটো জড়িত থাকে মন কৰিবা। গলে ইউভি লাইট দিলে এটা হেলোজেন বিলাক জেনেৰেলি কি হয়, গুড সাবস্টিটিউয়েন্ট, মানে ইহত ষ্ট্ৰংগাৰ হয় কাতকৈ কাৰ্বন বা হাইড্ৰোজেনতকৈ ইহত ষ্ট্ৰংগাৰ হয়। কিয় ষ্ট্ৰংগাৰ হয়? ইলেক্ট্ৰন ডেনসিটি ইজ মোৰ। গতিকে আমি চাম যে আমাৰ ইয়াত কি পালো কম্পাউণ্ডটো, এইটো হ'ল আমাৰ কম্পাউণ্ড। ইয়াত হেলোজেন সোমাই গ'ল প্লাছ আৰু যিটো এটা Cl থাকিল তাৰ লগত আমাৰ HCl এই বণ্ডটো ফৰ্ম হৈ গ'ল। আৰু এই যিটো নতুনকৈ ফৰ্মিং কম্পাউণ্ড পালা, দিছ কম্পাউণ্ড ইজ ন'ন এজ সাবষ্টিটিউটেড কম্পাউণ্ড। এই কম্পাউণ্ডটোৰ নাম পালো আমি সাবষ্টিটিউটেড কম্পাউণ্ড। গম পালা? আৰু তুমি এই হেলোজেন দুটা গম পাইছা নহয়, সিহঁতৰ নিজৰ নিজৰ মাজত এডাল কি আছে, কোভেলেন্ট বণ্ড আছে। এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে নিজৰ মাজত আৰু বাকি তোমাৰ কি হ'ল এইবিলাক জানাই তোমালোকে, 7টা আছে ইলেক্ট্ৰন ডেনসিটিটো মোৰ, সেইকাৰণে ষ্ট্ৰংগাৰ হয় ইহঁত। 1 2 3 4 5 6 7 নিজৰ মাজত এডাল কোভেলেন্ট বণ্ড ফৰ্ম কৰিলে আৰু বাকি এই কাৰ্বন বা হাইড্ৰোজেনৰ ইলেক্ট্ৰনত ইয়াৰ ইলেক্ট্ৰন ডেনসিটিটো বেছি হোৱাৰ কাৰণে আৰু ই কি কৰিব পাৰে, ইয়াক সাবষ্টিটিউট কৰি দিব পাৰে। সাবষ্টিটিউট কৰি দিয়াৰ লগে লগে যিটো কম্পাউণ্ড পালা, this compound name is substituted compound and overall reaction is known as substitution reaction. But our concern is nucleophilic substitution reaction. So what do you mean by nucleophilic substitution reaction? The proper definition of nucleophilic substitution reaction is if a substituted compound initially attacking by the nucleophile and form nucleophilic substituted compound, then we say that it is nucleophilic substituted reaction. Remember, halogens are stronger than carbon and hydrogen, but nucleophiles are much stronger than halogen. Why? Because we know that the general representation of nucleophile is this one, and nucleophile is a electron rich particle. ইহতে কি কৰিব পাৰে, আনক ইলেক্ট্ৰন এটা পেয়াৰ দিব পাৰে, বন্ড ফৰ্মেশনত হেল্প কৰিব পাৰে। এট লিষ্ট এটা পেয়াৰ থাকিলেহে আমি ইহতক কি বুলি ক'ব পাৰিম, নিউক্লিঅফাইল বুলি ক'ব পাৰিম। আৰু ইহতে বন্ড ফৰ্মেশনত সদায় কি কৰিব, এটা পেয়াৰ দি দিলে নতুন বন্ড ফৰ্মেশন কৰি লৈ ল'ব। যদি হেলোজেনে কাৰ্বনৰ পৰা নিজৰ ইলেক্ট্ৰনটো টানি লৈও যায়, তেন্তে নেক্সট যেতিয়া ইলেক্ট্ৰনটো ডেফিচিয়েট হ'ব, সেই নিউক্লিয়াছটোৰ যেতিয়া ইলেক্ট্ৰন ডেফিচিয়েট হ'বগে, ই গৈ পেলাই ই কি কৰিব, এট লিষ্ট এটা পেয়াৰ দি দিব। সেইকাৰণে ইয়াক কয় নিউক্লিয়াছ লাভাৰ। যদি বেলেগৰ ইলেক্ট্ৰন ডেফিচিয়েট হৈ থাকে, বেলেগৰ ইলেক্ট্ৰন কমি থাকে, তেন্তে সেই নিউক্লিঅফাইলত গৈ পেলাই ই এটা পেয়াৰ এট লিষ্ট দি দিব পাৰে। আৰু এইটো হৈছে তোমাৰ নিউক্লিঅফাইল, এট লিষ্ট এটা পেয়াৰ থাকিবই লাগিব, মনত ৰাখিবা। গতিকে মই কি কৰোঁ, ডেফিনেশ্যনত কি ক'লোঁ যে nucleophilic substitution reaction is the reaction if a
substitution reaction initially attacking by the nucleophile and a nucleophilic substituted compound is formed, then we say that it is nucleophilic substitution reaction. A general representation of nucleophilic substitution reaction is আমি সাধাৰণতে ইয়াক কেনেকৈ লিখো মানে কেনেকৈ তুমি ৰিপ্ৰেজেন্ট কৰিবা চোৱা ইয়াৰ সব সিঙ্গেল বন্ড ইয়াত তোমাৰ এইটো হেলোজেন আছে আৰু এইটো হল আমাৰ কাৰণে সাবস্টিটিউটেড কম্পাউণ্ড প্লাস এইটো তোমাৰ নিউক্লিওফাইল এই নিউক্লিওফাইলটো আহি পেলাই এই কাৰ্বন হেলোজেনৰ যিটা এডাল পোলাৰ বন্ড দেই পোলাৰ মানে তোমালোকে জানা নহয় এইটো পাৰ্সিয়ালি পজিটিভ আৰু এইটো পাৰ্সিয়ালি নেগেটিভ কিয় হয় মানে হেলোজেন এটম হ্যাজ এ টেন্ডেন্সি টু অ্যাট্ৰাক্ট ইলেক্ট্ৰন টুৱাৰ্ডছ ইটসেলফ ফ্ৰম কাৰ্বন এটম মানে কাৰ্বনৰ যিটো ইলেক্ট্ৰন আছে ইয়াৰ ডেন্সিটিটো বেছি হোৱাৰ কাৰণে কাৰ্বনৰ ইলেক্ট্ৰনটো নিজৰ গাৰ ফালে জোৰেৰে টানি আনিব পাৰে গতিকে তেনেকুৱা সেইকাৰণে বন্ডালে নাম পাইছে পোলাৰ বন্ড এই কাৰ্বন হেলোজেনৰ বন্ডালৰ নেচাৰটো পোলাৰ এটা যদিও কাৰ্বনে কিবা কাৰণত হেলোজেনৰ কাৰ্বনৰ ইলেক্ট্ৰন হেলোজেনে লৈ গ'ল এটা নিউক্লিওফাইল আহিব আহি পেলাই ক'ব যে মই গৈ আছো এটলিষ্ট মোৰ এটা পেয়াৰ আছে মোৰ বন্ড ফৰ্মেশন কৰিবৰ কাৰণে কি হ'ব ইজি হ'ব এটা চোৱাচোন ৰিজাল্টটো গতিকে ইয়াত আমি কি দেখা পাম গৈ পেলাই যে এই কিডাল বন্ড আছে ইয়াত গৈ পেলাই নিউক্লিওফাইলটো সোমাই গ'ল এইটো নিউক্লিওফাইল আৰু হেলোজেনে কি কৰিলে তাৰ নিজৰ ইলেক্ট্ৰনটো আছিলে কাৰ্বন ইলেক্ট্ৰনটো টানিলে আৰু এটা আমি নেগেটিভ বাৰডাল ইয়াত দিম এইটো আৰু এইটো হৈছে দিস ইজ দা জেনাৰেল ৰিপ্ৰেজেন্টেশন অফ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এইটো আৰু এই কম্পাউণ্ডটোৰ নাম পাইছে নিউক্লিওফিলিক সাবস্টিটিউটেড কম্পাউণ্ড কথাখিনি ভালদৰে তোমালোকে মনত ৰাখিবা যে সাবস্টিটিউশন ৰিঅ্যাকশন কেৱল মাত্ৰ সেপাৰেটেড হাইড্ৰোকাৰ্বনহে দেখুৱাব পাৰে এলকেনেহে দেখুৱাব পাৰে যে যদিহে হেলোজেনে সেপাৰেটেড হাইড্ৰোকাৰ্বনৰ লগত লগ লাগে ইন দা প্ৰেজেন্স অফ ডিফিউজ সানলাইট দেন সাবস্টিটিউটেড কম্পাউণ্ড ইজ ফৰ্মড আকৌ কি কৈছে কনসাৰ্ন আমাৰ কনসাৰ্ন হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন if a substituted compound initially attacking by the nucleophile then nucleophilic substituted compound is formed then overall this reaction is known as nucleophilic substitution reaction these nucleophilic substitution reactions are two types First one is unimolecular nucleophilic substitution reaction এটো আমি শর্টলি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো SN1 reaction তাৰপিছত নাম্বাৰ 2 টো হৈছে bimolecular nucleophilic substitution reaction আৰু এইটো আমি শর্টলি ৰিপ্ৰেজেন্ট কৰো SN2 reaction গতিকে তোমালোকৰ 12 সায়েন্সৰ যিখিনি ষ্টুডেন্ট তোমালোক আছে ইয়াত তোমালোকৰ ইয়াৰ মেকানিজম কিটা বিৰাট ইম্পৰ্টেন্ট গতিকে চোৱাচোন আমি এটা ডিসকাস কৰি বুজিলে সুধিবা একো টান নাই অৰ্গেনিকত তুমি কনসেপ্ট ক্লিয়াৰ কৰা প্ৰত্যেকটো কেমিষ্ট্ৰি মই আগতেও কৈছো কেমিষ্ট্ৰি তুমি কনসেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰা আৰু ক্লিয়াৰ কৰাৰ পিছত তুমি দেখিবা গোটেইখিনি আমাৰ ইজি হৈছে মাত্ৰ নুবুজিলে সুধিবা বুজি পাইছেনে বাৰু কথাবিলাক পাইছেনে নাই ভালদৰে সুধিবা গতিকে চোৱা এটা আমি মেকানিজম অফ SN1 ৰিঅ্যাকচনৰ সুধিছো কৰিবলৈ কৈছো মেকানিজম অফ SN1 reaction এটো সোয়া ফার্স্টতে তুমি চাইবা যে ই মেকানিজম অফ SN1 reaction this takes place in two steps দুটা স্টেপত সংঘটিত হয় কেনেদৰে হয় সোয়া যে ফার্স্ট স্টেপ আমি কি পালো ফার্স্ট স্টেপত কি কৰিব এটো আমি ধৰিবা এটো এটা সাবস্টিটিউটেড কম্পাউণ্ড এইটো এটা আমি সাবস্টিটিউটেড আমাৰ কম্পাউণ্ড এই সাবস্টিটিউটেড কম্পাউণ্ডে কি কৰিব প্ৰথমতে তোমাৰ এটা ৰিঅ্যাকশন ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে এইটো ৰিঅ্যাকশন ইন্টাৰমিডিয়েট সাপোজ আমিতো আগতে তোমালোকক কৈছোৱে যে হেলোজেন ইজ ষ্ট্ৰংগাৰ দেন কাৰ্বনে যদি এই হেলোজেনে যদি কাৰ্বনৰ ইলেক্ট্ৰনটো লৈ যায় তেতিয়াহ'লে ইয়াত এইটো ৰিঅ্যাকশন এটা ইন্টাৰমিডিয়েট হ'ল আৰু এইফালে হেলোজেন এটমটো এইফালে আমাৰ গুচি গ'ল তাৰ নিজৰ ইলেক্ট্ৰন আৰু কাৰ্বনৰ ইলেক্ট্ৰনটো লৈ পেলাই পেয়াৰটো আৰু এটা নেগেটিভ পায় গতিকে এই ইয়াৰ নামটো হৈছে তোমাৰ কাৰ্বকেটায়ন you have learned 11 standard already carbocation is a organic species where carbon itself is positively charged and it has 6 electron but 3 single bonded this is carbocation it was a first step और second step पर की होगे तुम्हार second step पर চাবা এইটো যেটো ৰিঅ্যাকশন ইন্টাৰমিডিয়েট তুমি ফৰ্ম কৰিছিলা কাৰ্বকেটাইন হিচাপে এবা ইয়াৰ তোমাৰ সোয়া ইতিয়া কাৰ্বকেটাইন নাও কাৰ্বকেটাইন ইজ এ ইলেক্ট্ৰন ডেফিসিট পাৰ্টিকল
মানে ই বন্ড ফৰ্মেশ্যন কৰিবৰ কাৰণে মিনিমাম আমাক দুটা ইলেক্ট্ৰন লাগে তেনে নিউক্লিঅফাইলটো আহি আছে যে নিউক্লিঅফাইলে কৈছে যে মই তোমাৰ ওচৰত গৈ আছো তুমি চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাই মই বন্ড ফৰ্মেশ্যনত তোমাক সহায় কৰিম এটা চোৱা যে ইজিলি অ্যাটাচ ইন সেকেন্ড স্টেপ নিউক্লিঅফাইল ইজিলি অ্যাটাচ উইথ কাৰ্বকেটায়ন তুমি এনেকে লিখোৱা ইয়াত লগ লাগি আৰু এইফালে আমি গম পালো এই নিউক্লিঅফাইল এটো এতিয়া এই নাম ই কি পালে নিউক্লিঅফিলিক সাবস্টিটিউটেড কম্পাউণ্ড মানে these are the mechanism of SN1 reaction মই আকৌ কৈছো SN1 mechanism to দুটা স্টেপত সংঘটিত হয় there are two steps in first step substituted compound initially form reaction intermediate as a carbocation in second step nucleophile attach to carbocation and form nucleophilic substituted compound these are the mechanism of SN1 and SN these are the mechanism of SN1 reaction next I am going to discuss mechanism of SN2 reaction let's see mechanism of SN2 reaction মনত ৰাখিবা যেনেকৈ SN1 reaction তোমাৰ কি হ'ল দুটা স্টেপত সংঘটিত হ'ল কিন্তু SN2 মেকানিজমটো কেৱল মাত্ৰ স্টেপ এটাই হ'ব ইয়াত কি হ'ব যেটো তুমি শুনি লবা ভালদৰে শুনা ইয়াত কি হ'ব যে যেটো আমাৰ সাবস্টিটিউটেড কম্পাউণ্ড থাকিব সেই কম্পাউণ্ডটোত কাৰ্বন হেলোজেনৰ যিডাল বন্ড থাকিব তাৰ অপোজিট সাইডে গৈ পেলাই নিউক্লিঅফাইলটো এটেক কৰিবলৈ চেষ্টা কৰিব মানে বন্ড ফৰ্মেশ্যন কৰিবলৈ যাব তুমি চোৱাচোন এটো আমাৰ সাবস্টিটিউটেড কম্পাউণ্ডটো আগৰ নিচিনাকৈ ললো এবাৰ ইয়াত আমি নিউক্লিঅফাইলটো ললো এইটো ললো এবাৰ ই কি কৰিব ই অপোজিট সাইডে গৈছে হেলোজেন এটমৰ অপোজিট সাইডে বন্ড ফৰ্মেশ্যন কৰিবলৈ গৈ আছে ফলত কি হ'ব ইয়াৰ চোৱা নিউক্লিঅফাইলটো বন্ড ফৰ্মেশ্যন কৰিবলৈ গৈছে মানে বন্ড কমপ্লিট ফৰ্মেশ্যন কৰিবলৈ পৰা নাই এই গৈছে আৰু ই যিমানে বন্ড ফৰ্মেশ্যন কৰিবলৈ গৈছে এই কাৰ্বন হেলোজেনৰ এই বন্ডাল যে এই বন্ডালৰ তোমাৰ কি হ'ব ব্ৰেকিং হ'বলৈ ষ্টাৰ্ট কৰিছে তুমি চোৱা ইয়াৰ ই যিমানে মেকিং কৰিবলৈ চেষ্টা কৰিছে কি মানে ইয়াৰ এডাল কি হ'ব এই কাৰ্বন হেলোজেনৰ বন্ডালৰ ব্ৰেকিং হ'ব সেইকাৰণে ইয়াক মেকিং আৰু ব্ৰেকিং বুলি কয় মেকিং আৰু ব্ৰেকিং আৰু কাৰ্বন বাকি তিনটা বন্ড তুমি স্যাটিসফাই কৰি দিয়া ইয়াত দুটা দি দিয়া ইয়াত এটো দিয়া এটো এটা আমাৰ ইন্টাৰমিডিয়েট ফৰ্ম আছে ইন্টাৰমিডিয়েট মানে মেকিং আৰু ব্ৰেকিং দুইটা চলি থকাৰ কাৰণে এই ৰিঅ্যাকচনটোৰ নাম পাইছে বাইমলিকুলাৰ বাই মিন্স টু ওকে বাইমলিকুলাৰ নিউক্লিঅফিলিক সাবস্টিটিউশন ৰিঅ্যাকচন ওকে অপোজিট সাইডে গৈছে ই যিমানে ব্ৰেকিং কৰিব বিচাৰিছে সিমানে ইয়াৰ কি হৈছে তোমাৰ ব্ৰেকিং হৈছে এটা সময় তুমি কি পাবাগে যে নিউক্লিঅফাইলটো কমপ্লিটলি সোমাই গ'ল তেনে কোন আঁতৰি গ'ল নিউক্লিঅফাইলটো যদি সম্পূৰ্ণ সোমাই গ'ল তেনে হেলোজেনটো সম্পূৰ্ণ আঁতৰি গুচি গ'ল চোৱা হেলোজেনটো আমাৰ সম্পূৰ্ণ আঁতৰি গুচি গ'ল এই দুটা ফলত কি হ'ল বাকি তিনটা বন্ড আগৰ পৰা আছে তুমি স্যাটিসফাই কৰি দিয়া কাৰ্বনৰ লগত এটা দুটা তিনটা গতিকে এইটো আমি যেটো পালো নিউক্লিঅফিলিক সাবস্টিটিউটেড কম্পাউণ্ড গতিকে দিস ইজ দা মেকানিজম অফ SN2 ৰিঅ্যাকচন গতিকে নেক্সট ক্লাছত আমি এক্সাম্পল লৈ কেনেকৈ SN1 মেকানিজম আৰু SN2 মেকানিজম কৰিব পাৰি আৰু নিউক্লিঅফাইলৰ প্ৰপাৰ এক্সাম্পল লৈ পেলাই কেনেকৈ কৰিব পাৰি সেইখিনি আমি ডিসকাস কৰিম নেক্সট ক্লাছ আই উইল ডিসকাস accordingly SN1 mechanism and SN2 mechanism taking as example আজিলে হ'বনে বাৰু ঠিক আছে